সন্তান থকা সকলৰ বাবে সুখবৰ কিয়নো কন্যা সন্তান থকা সকলে লাভ কৰিব 15 লাখ টকা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই আঁচনি বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে আমি জনাই আছো এই মুহূৰ্তত এই বিশেষ খবৰটি কন্যা সন্তান থকা সকলে লাভ কৰিব 15 লাখ টকা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ আঁচনি চৰকাৰী আঁচনিখনৰ নাম হৈছে সুকন্যা সমৃদ্ধি যোজনা এই বিশেষ আঁচনিয়ে সুৰক্ষিত কৰিব আপোনাৰ কন্যাৰ ভৱিষ্যত আমি জনাই আছো এই মুহূৰ্তত এই বিশেষ খবৰ চৰকাৰী আঁচনিখনৰ নাম হৈছে সুকন্যা সমৃদ্ধি যোজনা এই বিশেষ আঁচনিয়ে সুৰক্ষিত কৰিব পাৰিব আপোনাৰ কন্যাৰ ভৱিষ্যত সুকন্যা সমৃদ্ধি যোজনাত মাত্ৰ 250 টকাৰে এটা একাউণ্ট খুলিব পাৰি প্ৰতিদিনে এটকা ৰাহি কৰিও আপুনি এই আঁচনিখন লাভ কৰিব পাৰে এটা বিত্তীয় বৰ্ষত কমেও 250 টকা জমা কৰিব লাগিব আৰু এটা বিত্তীয় বৰ্ষত এবাৰতে বা বহুবাৰ এই একাউণ্টত 1.5 লাখ টকাতকৈ অধিক জমা কৰিব নোৱাৰি বৰ্তমান আয়কৰ ৰেহাইৰ সৈতে থকা সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টত 7.6% হাৰত সুদ পৰিশোধ কৰা হয় পূৰ্বে 9.2% লৈকে সুদ প্ৰদান কৰা হৈছিল কন্যাৰ উচ্চ শিক্ষাৰ ব্যয়ৰ বাবে এই আঁচনিৰ অধীনত 50% লৈকে ধন উলিয়াব পাৰি আৰু মেচিউৰিটিত লাভ কৰিব 15 লাখতকৈ অধিক ডাকঘৰ বা বাণিজ্যিক শাখাৰ এটা কৰ্তৃত্বপ্ৰাপ্ত শাখাত খুলিব পাৰি সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত একাউণ্ট এই আঁচনিৰ অধীনত কন্যা সন্তানৰ জন্মৰ 10 বছৰ পূৰ্বে কমেও 250 টকা জমা ৰাখি একাউণ্টটো খুলিব পাৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই বিশেষ আঁচনিৰ জৰিয়তে আৰু চৰকাৰী আঁচনিৰ নাম হৈছে সুকন্যা সমৃদ্ধি যোজনা একাউণ্ট খোলাৰ পিছত ইয়াক 21 বছৰলৈকে বা 18 বছৰ বয়সৰ পাছত বিয়া নোহোৱালৈকে চলাব পাৰি আমি জনাইছো এই মুহূৰ্তত সুকন্যা সমৃদ্ধি যোজনাত মাত্ৰ 250 টকাৰে একাউণ্ট খুলিব পাৰি কন্যা সন্তান থকা সকলে লাভ কৰিব 15 লাখকৈ টকা কন্যা সন্তান থকা সকলৰ বাবে এটা ভাল খবৰ এই বিত্তীয় বৰ্ষত কমেও 250 টকা জমা কৰিব লাগিব আৰু এবাৰ বা বহুবাৰ এটা বিত্তীয় বৰ্ষত এই একাউণ্টত 1.5 লাখ টকাতকৈ অধিক জমা কৰিব নোৱাৰিব বৰ্তমান আয়কৰ ৰেহাইৰ সৈতে থকা সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টত 7.6% হাৰত সুদ পৰিশোধ কৰা হয় পূৰ্বে 9.2% লৈকে সুদ প্ৰদান কৰা হৈছিল কন্যাৰ উচ্চ শিক্ষাৰ ব্যয়ৰ বাবে এই আঁচনিৰ অধীনত 50% লৈকে ধন উলিয়াব পাৰি মেচিউৰিটিত লাভ কৰিব 15 লাখতকৈ অধিক ডাকঘৰ বা বাণিজ্যিক শাখাৰ এটা কৰ্তৃত্বপ্ৰাপ্ত শাখাত খুলিব পাৰি সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত একাউণ্ট এই আঁচনিৰ অধীনত কন্যা সন্তানৰ জন্মৰ 10 বছৰ পূৰ্বে কমেও 250 টকা জমা ৰাখি একাউণ্টটো খুলিব পাৰি একাউণ্ট খোলাৰ পিছত ইয়াক 21 বছৰ বয়সলৈকে বা 18 বছৰৰ পাছত বিয়া নোহোৱালৈকে চলাব পাৰি আৰু এক মুহূৰ্তত আমি সুকন্যা সমৃদ্ধি যোজনা যি এই আঁচনি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ আঁচনি এই সন্দৰ্ভত সবিশেষ খবৰ লৈ আহিছো কন্যা সন্তান থকা সকলে জানে যে কন্যা সন্তানৰ বাবে বিভিন্ন সময়ত কেনে ধৰণে কিমান অত্যাধিক মাত্ৰাত এটা খৰচ হয় আৰু কন্যাগৰাকী আপোনাৰ কন্যা সন্তান গৰাকীৰ ভৱিষ্যতৰ কথা আপুনি এগৰাকী অভিভাৱক বা পিতৃ-মাতৃ হিচাপে আশা কৰে বা কামনা কৰে আৰু আপোনাৰ কন্যা সন্তানটিক এতিয়া প্ৰতিটো ক্ষেত্ৰত উজ্জীৱিত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এক বিশেষ আঁচনি লোৱা হৈছে এই আঁচনিৰ নাম হৈছে সুকন্যা সমৃদ্ধি যোজনা আঁচনি আৰু এই আঁচনিৰ জৰিয়তে আপোনাৰ কন্যা সন্তানটিক চাৰিওফালৰ পৰা যাতে প্ৰতিটো ক্ষেত্ৰত যাতে আপোনাৰ কন্যা সন্তানটিয়ে অনাগত সময়ত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তেওঁ জীৱনটোত আগুৱাই যাবৰ বাবে আৰ্থিক ক্ষেত্ৰত অৰ্থাৎ তেওঁৰ ভৱিষ্যতে পঢ়াৰ ক্ষেত্ৰতো বা তেওঁৰ যেহেতু পঢ়াৰ ক্ষেত্ৰত বা তেওঁৰ কেৰিয়াৰটো যি ধৰণে গঢ়িব খোজে সেই কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰতো চৰকাৰৰ যি এই আঁচনিয়ে যথেষ্ট সহায় কৰিব আৰু তাৰ বাবে এনে ধৰণৰ যাতে আমাৰ দেশৰ কন্যাসকল যাতে আগুৱাই যাব পাৰে অনাগত সময়ত যাতে প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত তেওঁলোকে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে এতিয়া
চৰকাৰৰ ফালৰ পৰা এখন বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে সুকন্যা সমৃদ্ধি যোজনা আঁচনি এই আঁচনিৰ বিষয়ে ইতিমধ্যে সকলোৱে গম পাইছে আৰু এই আঁচনিত আপোনালোকে ধন জমা কৰি কেনেধৰণে লাভ কৰিব কিমান লাভ কৰিব এই সন্দৰ্ভত আমি লৈ আহিছো বিশেষ এই খবৰটো সবিস্তাৰে কন্যা সন্তান যদিহে আপোনাৰ আছে তেন্তে আপুনি 15 লাখ টকা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিশেষ আঁচনিৰ জৰিয়তে এই আঁচনিৰ নাম পুনৰ কৈছো সুকন্যা সমৃদ্ধি যোজনা আঁচনি এই আঁচনিয়ে আপুনি এগৰাকী অভিভাৱক হিচাপে যিহেতু আপোনাৰ কন্যা সন্তানটিৰ এটা সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰে ঠিক সেইদৰে এই আঁচনিৰ জৰিয়তে যাতে আপোনাৰ কন্যা সন্তানটিৰ বা ৰাজ্যৰ আমাৰ দেশৰ কন্যা সন্তানসকলৰ যাতে সুভৱিষ্যত এটা হয় ভৱিষ্যতে যাতে তেওঁলোকে নিৰাপত্তা পায় সুৰক্ষিত হয় ভৱিষ্যতটো তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই আঁচনিৰ জৰিয়তে কিছু কেতবোৰ সিদ্ধান্ত লোৱা হৈছে বা আঁচনিখন গ্ৰহণ কৰা হৈছে আৰু আপুনি কেনেধৰণে একাউণ্ট খুলিব কিমান টকাৰ একাউণ্ট খুলিব সুকন্যা সমৃদ্ধি যোজনাত আপুনি মাত্ৰ 250 টকা অৰ্থাৎ 250 টকাৰ এটা একাউণ্ট খুলিব পাৰি প্ৰতিদিনে এটকা ৰাহি কৰিও আপুনি এই আঁচনিখনত জমা কৰিব পাৰে বা যদি আপুনি দৈনিক যিমান আপুনি উপাৰ্জন কৰে তাৰে এটকা এটা হলেও আপুনি আপোনাৰ কন্যা সন্তানটিৰ নামত ৰাখিব পাৰে এটকা হলেও আপুনি ৰাহি কৰিব পাৰে এটা বিত্তীয় বৰ্ষত অৰ্থাৎ এটা বিত্তীয় বৰ্ষত আপুনি কমেও 250 টকা আপুনি জমা কৰিব লাগিব এটা বিত্তীয় বৰ্ষত এবাৰতে বা বহুবাৰ এই একাউণ্টত 1.5 লাখ টকাতকৈ অধিক জমা কৰিব নোৱাৰিব বৰ্তমান আয়কৰ ৰেহাইৰ সৈতে থকা সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টত 7.6% হাৰত সুদ পৰিশোধ কৰা হয় আৰু পূৰ্বে ইয়াৰ সুতৰ শতাংশ আছিল 9.2 এতিয়া হ্ৰাস পাইছে 7.6 কন্যাৰ উচ্চ শিক্ষাৰ ব্যয়ৰ বাবে এই আঁচনিৰ অধীনত 50% লৈকে ধন উলিয়াব পাৰি অৰ্থাৎ আপোনাৰ কন্যা সন্তানগৰাকীয়ে অনাগত ভৱিষ্যতে যাতে পঢ়াৰ ক্ষেত্ৰত তেওঁ নিজৰ কেৰিয়াৰ গ্ৰহাৰ ক্ষেত্ৰত নিজকে এগৰাকী সমাজ সচেতন নাগৰিক হিচাপে গঢ়াৰ ক্ষেত্ৰত বা নিজকে সমাজখনত আগুৱাই নিয়াৰ ক্ষেত্ৰত শৈক্ষিক দিশৰ যাতে তেওঁ উত্তৰণৰ ক্ষেত্ৰত এই আঁচনিয়ে অধিকভাৱে সহায় কৰিব কিয়নো কন্যাৰ উচ্চ শিক্ষা অৰ্থাৎ হাই এডুকেশ্যনত যিখিনি খৰচ হয় তাৰ বাবে 50% লৈকে ধন উলিয়াব পাৰিব হায়াৰ এডুকেশ্যন আপোনাৰ সন্তানটি বা কন্যা সন্তানটিয়ে যেতিয়া লবলৈ যাব তেতিয়া এই আঁচনিৰ অধীনত 50% অৰ্থাৎ 50% লৈকে ধন আপুনি উলিয়াব পাৰিব মেচিউৰিটিত লাভ কৰিব 15 লাখতকৈ অধিক তেন্তে আপোনাৰ কন্যা সন্তানটিৰ আটাইতকৈ ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত এই আঁচনিখনে এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব মেচিউৰিটিত লাভ কৰিব 15 লাখতকৈ অধিক ডাকঘৰ বা বাণিজ্যিক শাখাৰ এটা কৰ্তৃত্বপ্ৰাপ্ত শাখাত খুলিব পাৰিব সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত একাউণ্ট এই আঁচনিৰ অধীনত কন্যা সন্তানৰ জন্মৰ 10 বছৰ পূৰ্বে কমেও 250 টকা জমা ৰাখি একাউণ্টটো খুলিব পাৰি একাউণ্ট খোলাৰ পিছত ইয়াক 21 বছৰলৈকে বা 18 বছৰ বয়সৰ পিছত বিয়া নোহোৱালৈকে চলাব পাৰি গতিকে কন্যা সন্তান থকা সকলে লাভ কৰিব 15 লাখ টকা কন্যা সন্তান থকা সকলৰ বাবে এই মুহূৰ্তত সেই সুকন্যা সমৃদ্ধি যোজনাই যিসমূহ সহায় কৰিব এই সন্দৰ্ভত আমি সবিশেষ খবৰ জনালো আৰু গতিকে আপোনাৰ দৈনন্দিন উপাৰ্জনৰ মাত্ৰ এটকা এটা হলেও আপোনাৰ সন্তানটিৰ কাৰণে কন্যা সন্তানটিৰ কাৰণে আপুনি ৰাহি কৰক বা জমা কৰক কিয়নো কন্যা সন্তানটিৰ ভৱিষ্যতে পঢ়াৰ ক্ষেত্ৰত 50% লৈকে ধন উলিয়াব পাৰিব আৰু একাউণ্টটো খোলাৰ পাছত 21 বছৰ বয়সলৈকে বা 18 বছৰ বয়সৰ পিছত বিয়া নোহোৱালৈকে চলাব পাৰিব